নমস্কাৰ বন্ধুসকল, আপোনালোকে তাজমহল চাব বিচাৰেনে? কি আপোনালোক পেৰিছ যাবলৈ বিচাৰে নেকি? ৰ'ব, তাৰ আগতে এই ভিডিঅ'টো চাওক, কাৰণ তাতকৈ ধুনীয়া জেগা আমাৰ নৰ্থ ইষ্টতে আছে। আহকচোন তেনেহ'লে জানো উত্তৰ পূব ভাৰতৰ 10খন বৰ ধুনীয়া ঠাইৰ বিষয়ে। বন্ধুসকল, প্ৰথমতেই ক'ব বিচাৰিছোঁ মেঘালয়ৰ ডাবুল ডেকৰ ব্ৰিজৰ বিষয়ে। আপোনালোকে জীৱিত গছেৰে সজা দলঙৰ কথা কল্পনা কৰিব পাৰেনে? হয়, মই বৰ্তমান যিখন দলঙৰ কথা কৈ আছোঁ, এইখন সম্পূৰ্ণ জীৱিত গছেৰে সজা। এই দলংখন আছে মেঘালয়ৰ চেৰাপুঞ্জীত। মেঘালয়ৰ খাচী সম্প্ৰদায়ৰ লোকসকলে এই দলংখন বটগছ, হয়, ভাৰতীয় জাতীয় উদ্ভিদ বটগছৰ জৰিৰে মেৰিয়াই বনাইছে। বৰ আচৰিত নহয়নে? আপোনাৰো এবাৰ এই দলংখন চাবলৈ মন নাযায়নে? হয় বন্ধুসকল, এইখন নৰ্থ ইষ্টতে আছে। নাম্বাৰ 2, মেঘালয়ৰ নহকালিকাই জলপ্ৰপাত। মেঘালয়ত অৱস্থিত এই নহকালিকাই জলপ্ৰপাতটোক প্লাঞ্চ ৱাটাৰফল বুলি কোৱা হয়। কোনো পৃষ্ঠক স্পৰ্শ নকৰাকৈ বা মাটিয়েদি বাগৰি নহাকৈ পোনে পোনে লম্বভাৱে বৈ থকা জলপ্ৰপাতবোৰকে প্লাঞ্চ ৱাটাৰফল বোলে। এই জলপ্ৰপাতটো মেঘালয়ৰ চেৰাপুঞ্জীত অৱস্থিত। এই জলপ্ৰপাতটো ভাৰতৰ সৰ্ববৃহৎ প্লাঞ্চ ৱাটাৰফল আৰু লগতে পৃথিৱীৰ 4ৰ্থ নম্বৰ প্লাঞ্চ ৱাটাৰফল, অৰ্থাৎ 4 নম্বৰ সৰ্ববৃহৎ প্লাঞ্চ ৱাটাৰফল। আপুনি যদি এইটো চাব বিচাৰে তেতিয়াহ'লে ইয়ালৈ যোৱাৰ আটাইতকৈ ভাল সময় হ'ল মৌচুমী কালৰ পাছৰ সময়খিনি, অৰ্থাৎ মোটামুটি ছেপ্টেম্বৰ মাহৰ পৰা মাৰ্চ মাহৰ ভিতৰত আপুনি ভিজিট কৰিব পাৰে। নাম্বাৰ 3, কাঞ্চনজংঘা। জুবিনদাৰ মৰমৰ কাঞ্চনজংঘা। এই কাঞ্চনজংঘা হিমালয় পৰ্বতমালাৰ অন্তৰ্গত এক পৰ্বত বা এক শৃংগ। আপোনালোকে জানেনে যে কাঞ্চনজংঘা পৃথিৱীৰ 3য় বৃহৎ উচ্চতম পৰ্বত? এই কাঞ্চনজংঘাও নৰ্থ ইষ্টতেই অৱস্থিত। আপুনি যদি কাঞ্চনজংঘাৰ মনোমোহা দৃশ্য উপভোগ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি মাৰ্চ মাহৰ মাজভাগৰ পৰা মে' মাহৰ ভিতৰত বা ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ ভিতৰত ইয়ালৈ যাওক। 4 নম্বৰতে আহিলে অৰুণাচল প্ৰদেশৰ টাৱাং মঠ। এই মঠটো মূলতঃ বুদ্ধদেৱৰ অনুগামীসকলৰ মঠ। আৰু কি জানে, ইয়াতেই বুদ্ধ সন্ন্যাসী দালাই লামাৰ জন্ম হৈছিল। এইটো সাগৰ পৃষ্ঠৰ পৰা 3048 ফুট উচ্চতাত অৱস্থিত। এইটো ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ বুদ্ধ মঠ। আটাইতকৈ ডাঙৰ কথা, নৰ্থ ইষ্টলৈ অহা সৰহভাগ মানুহেই এই মঠটো পৰ্যটন কৰিছে। নাম্বাৰ 5, ছিংগালীলা নেশ্যনেল পাৰ্ক। ছিংগালীলা ৰাষ্ট্ৰীয় উদ্যান দাৰ্জিলিঙত অৱস্থিত। এইখন সাগৰ পৃষ্ঠৰ পৰা 7000 ফুট উচ্চতাত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানখন বিভিন্ন প্ৰকাৰৰ অৰ্কিডৰ বাবে বিখ্যাত আৰু ইয়াত বিভিন্ন ছিজনত বিভিন্ন ধুনীয়া ধুনীয়া ফুল ফুলে। আপোনাৰো এবাৰ এইখন চাবলৈ মন নাযায়নে? নাম্বাৰ 6, কাজিৰঙা নেশ্যনেল পাৰ্ক। দুষ্প্ৰাপ্য এশিঙীয়া গঁড়ৰ বাবে কাজিৰঙা নেশ্যনেল পাৰ্ক পৃথিৱী বিখ্যাত। অসমলৈ আহিলে এইখন ৰাষ্ট্ৰীয় উদ্যান নিশ্চয় এবাৰ চাব, কাৰণ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ মনোহৰ। ইয়াত অকল গড়েই নহয়, নানা জীৱ জন্তুৰ বাবে ই বিখ্যাত। নাম্বাৰ 7, ডাউকি ৰিভাৰ। মেঘালয়ত অৱস্থিত এই ডাউকি ৰিভাৰৰ বিশেষত্ব কি জানেনে? এইখন নদী দেখিবলৈ একদম সাগৰৰ দৰে। ইয়াৰ পানীখিনি একদম চকচকীয়া চফা, সম্পূৰ্ণ তললৈকে জিলিকি থাকে এই নদীৰ পানী। আপোনাৰ জাৰ্ণিত এইখন চাবলৈ নাপাহৰিব। নাম্বাৰ 8, টি গাৰ্ডেন আছাম। আপোনালোকে নিশ্চয় জানে অসমৰ চাহ পৃথিৱী বিখ্যাত। এই চাহেই পৃথিৱী বিখ্যাত নহয়, অসমৰ চাহ বাগিচাবোৰো চাবলৈ বৰ মনোৰম। আপোনালোক অসমলৈ আহিলে চাহ বাগিচাবোৰ নোচোৱাকৈ নাযাব। নাম্বাৰ 9, লাইটলুম কেনিয়ন। লাইটলুম কেনিয়ন খাচী পাহাৰৰ শেষৰ ফালে থকা এটা বৰ মনোমোহা উপত্যকা। আপুনি এইটোলৈ নিশ্চয় যাব। এইটো ফটোগ্ৰাফীৰ কাৰণে বৰ ধুনীয়া, চাবলৈও বৰ মনোমোহা। নাম্বাৰ 10, ফ্ল'টিং নেশ্যনেল পাৰ্ক। বন্ধুসকল, আপোনালোকে উপঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কল্পনা কৰিব পাৰেনে? হয়, এইখন নৰ্থ ইষ্টত আছে আৰু এইখনেই একমাত্ৰ পৃথিৱীৰ উপঙা ৰাষ্ট্ৰীয় উদ্যান। বাহ, কি মজাৰ কথা!
এইখন মণিপুৰত অৱস্থিত আৰু লকটক হ্ৰদৰে এটা অংশ। উত্তৰ পূব ভাৰতলৈ আহিলে এইখন নিশ্চয় এবাৰ চাব।